পত্নীৰ জন্মদিন আয়োজন নকৰিলে জন্মদিনত ডুবাইলৈ নিবলৈ অস্বীকাৰ খঙতে স্বামীক ঘুচিয়াই হত্যা পত্নীৰ পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি জন্মদিন আয়োজন কৰাত অমান্তি হোৱাই হল কাল জঘন্য ঘটনা সংঘটিত কৰা পত্নী এতিয়া ক'ত মহাৰাষ্ট্ৰৰ পুনেত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা জন্মদিন আয়োজন নকৰাৰ বাবে ৩৬ বছৰীয়া স্বামীক মৰিয়াই হত্যা কৰিলে পত্নীয়ে পত্নীৰ জন্মদিনত স্বামীয়ে ডুবাইলৈ লৈ যোৱাত অস্বীকাৰ কৰিছিল যাৰ বাবে ক্ষোভত পত্নীয়ে স্বামীক উপৰ্যুপৰি আক্ৰমণ কৰে শুকুৰবাৰে পুনেৰ বনাবাৰী অঞ্চলত সংঘটিত হৈছে এই ঘটনা মৃত্যু হোৱা লোকজন ব্যৱসায়ী নিখিল খান্না বুলি চিনাক্ত কৰা হৈছে নিখিলে প্ৰায় ৬ বছৰ পূৰ্বে পত্নী ৰেণুকাৰ লগত প্ৰেম বিবাহত আবদ্ধ হৈছিল আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে দুই স্বামী স্ত্ৰীৰ মাজত সংঘাত হৈছিল কিয়নো নিখিলে পত্নী ৰেণুকাক জন্মদিনত ডুবাইলৈ লৈ যোৱাত অস্বীকাৰ কৰিছিল জন্মদিন উপলক্ষে ৰেণুকাই দামী উপহাৰ বিচাৰিছিল ইয়াৰ উপৰি ৰেণুকাৰ পৰিয়ালৰ লোকে তেওঁৰ জন্মদিন দিল্লীত আয়োজন কৰিব বিচাৰিছিল কিন্তু তাতো অমান্তি হৈছিল নিখিল এই ঘটনাক লৈ তেওঁলোকৰ মাজত কাজিয়া হৈছিল কাজিয়াৰ মাজতে ৰেণুকাই নিখিলক প্ৰহাৰ কৰিছিল পত্নীৰ প্ৰহাৰত নিখিলৰ দাঁত ভাঙি যোৱাৰ লগতে অজ্ঞান হৈ পৰে পৰৱৰ্তী সময়ত মৃত্যু হৈছিল নিখিলৰ ইতিমধ্যে আৰক্ষীয়ে সমাপ্ত কৰিছে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা বৰ্তমান ৰেণুকাক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে আৰক্ষীয়ে নিউজ ডেস্ক দ্য কষ্টিডিয়া